প্ৰতিজন সফল মানুহৰ পিছত এগৰাকী মহিলাৰ হাত থাকে। এটা সময়ত এই কথাষাৰ সম্পূৰ্ণ শুদ্ধ আছিল, কিন্তু এতিয়া সময় পৰিৱৰ্তন হৈছে। এতিয়া মহিলাই কেৱল সফল মানুহৰ ওপৰতহে হাত দিয়ে। তিতা লগা যদিও সত্য কথা। দেৰিকৈ বিয়া পতাৰ আটাইতকৈ বেছি লোকচানটো হ'ল, যেতিয়া ল'ৰা ছোৱালীক শাসন কৰাৰ সময় আহে তেতিয়াই ডাক্তৰে জোৰকৈ কথা ক'বলৈ মানা কৰি দিয়ে। খং উঠাটো পুৰুষৰ চিন, আৰু খং উঠাৰ পিছত খংটোক খাই পেলাব পৰাটো বিবাহিত পুৰুষৰ চিন। আগৰ প্ৰেম আছিল, কিন্তু বৰ্তমান মানুহে বিয়াও বাৰ্ষিক উপাৰ্জন দেখিহে কৰে আৰু কয় যোৰা ওপৰৱালাই বনায়। হাঁহি উঠা কথা। আমি টেলিফোনৰ পৰা মোবাইললৈকে এতিয়া আহিলো, কিন্তু এটা সত্য এইটোও যে যেতিয়ালৈকে ফোন ৱায়াৰেৰে বন্ধা আছিল মানুহ স্বাধীন আছিল, আৰু যেতিয়াৰ পৰা ফোনটো স্বাধীন হ'ল মানুহ ফোনেৰে বান্ধ খাই পৰিল। বৃদ্ধসকল এই কাৰণে অশান্তিত থাকে যে তেওঁলোকে সদায় অতীতত জীয়াই থাকে, আৰু যুৱকসকল এই কাৰণে অশান্তিত থাকে যে তেওঁলোকে সদায় ভৱিষ্যতত জীয়াই থাকে। কিন্তু কেৱল শিশুসকল সদায় সুখত থাকে। ইয়াৰ কাৰণ হ'ল শিশুসকল সদায় বৰ্তমানত জীয়াই থাকে। ভক্তি যেতিয়া ভোকত প্ৰৱেশ কৰে তেতিয়া ব্ৰত হৈ যায়। ভক্তি যেতিয়া পানীত প্ৰৱেশ কৰে পানী স্বৰ্ণামিত হৈ যায়। ভক্তি যেতিয়া ভোজনত প্ৰৱেশ কৰে ভোজন প্ৰসাদ হৈ যায়। ভক্তি যেতিয়া যাত্ৰাত প্ৰৱেশ কৰে যাত্ৰা তীৰ্থযাত্ৰা হৈ যায়। ভক্তি যেতিয়া সংগীতত প্ৰৱেশ কৰে সংগীত কীৰ্তন হৈ যায়। ভক্তি যেতিয়া ঘৰত প্ৰৱেশ কৰে ঘৰ মন্দিৰ হৈ যায়। ভক্তি যেতিয়া কাৰ্যত প্ৰৱেশ কৰে কাৰ্য কাৰ্যক্ৰম হৈ যায়। আৰু ভক্তি যেতিয়া ব্যক্তিত প্ৰৱেশ কৰে ব্যক্তি মানৱ হৈ যায়। গোটেই পৃথিৱীয়ে ৰিচাৰ্চ কৰি আছে যে যিমান সফল ব্যক্তি আছে তাৰে অধিকাংশই মাৰোৱাৰী। এইটো কিয় জানে? তেওঁলোকে কয় আমি গোটেই পৃথিৱীত এই কাৰণে সফল যে যদি আমাৰ লগত ফ্লাইটত যোৱা পইচা থাকে তেতিয়া আমি ট্ৰেইনেৰে যাওঁ। যদি ট্ৰেইনেৰে যোৱাৰ পইচা থাকে তেন্তে আমি বাছেৰে যাওঁ। আৰু বাছেৰে যোৱা পইচা থাকিলে আমি অটোৰে যাওঁ। আৰু অটোৰে যোৱা পইচা থাকিলে আমি চাইকেলত যাওঁ। আৰু যদি চাইকেলত যোৱা পইচা থাকে তেন্তে খোজেৰে যাওঁ। মুঠতে আমি গৈয়ে থাকোঁ, নৰওঁ। সেয়ে আমি সফল। জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছো, জীৱনৰ সকলোতকৈ পচন্দৰ বস্তুবিলাক হয়তো অবৈধ, নহয়তো নিষিদ্ধ, হয়তো দামী আৰু নহয়তো আন কাৰোবাৰ। তুমি যদি ফুলৰ ওপৰত শুই থাকা সেইটো তোমাৰ ফুলসজ্জা, আৰু ফুল যদি তোমাৰ ওপৰত শুই থাকে সেইটো তোমাৰ শেষ সজ্জা। কথাটো তিতা হলেও সত্য যে চেহেৰাৰ সৌন্দৰ্য আৰু টকাৰ জোৰ নাথাকিলে কোনেও কাকো সহ্য নকৰে। জীৱনত এই দুই ধৰণৰ মানুহৰ সংস্পৰ্শলৈ কেতিয়াও নাযাব। এক স্বাৰ্থপৰ, দুই মিথ্যাবাদী। জীৱন হ'ল এটা কঠিন পৰীক্ষাৰ নাম, আৰু সকলোৰে বাবে কিন্তু প্ৰশ্ন কাকত বেলেগ বেলেগ। যদি আপুনি অন্ধভাৱে কাৰোবাক নকল কৰিবলৈ যায় তেন্তে পৰীক্ষাত ফেইল কৰাটো খাটাং। বন্ধুসকল, 3 প্ৰকাৰৰ মানুহক কোনোদিন ক্ষমা নকৰিব। 1. যিয়ে ভাল পোৱাৰ অভিনয় কৰে। 2. যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। 3. যিয়ে বিশ্বাসৰ অপমৰ্যাদা কৰে। যিদিনা পৰা প্ৰেমিকাই মাৰ দৰে শাসন কৰিব আৰু প্ৰেমিকে দেউতাৰ দৰে শাসন কৰিব সেইদিনা তুমি বুজিবা যে সঠিক মানুহ বিচাৰি পাইছা। নাৰীক অসতী বোলাৰ অধিকাৰ কোনো পুৰুষৰ নাই, কাৰণ কোনো পুৰুষৰ স্পৰ্শৰ অবিহনে কোনো নাৰী অসতী নহয়। এটা ভাল সম্পৰ্ক তেতিয়া হয় যেতিয়া কোনোবাই তোমাৰ অতীতক গ্ৰহণ কৰিব, বৰ্তমানক সমৰ্থন কৰিব, তোমাক বুজি পাব আৰু ভৱিষ্যতৰ বাবে তোমাক সাহস দিব। ভাল পোৱা কোনো ধন সম্পত্তি নহয় যে জোৰ কৰিলে পাব। মন দি ভাল পোৱা, বাকীখিনি সময়ে ক'ব। প্ৰেম সৰুকালততো বিনামূল্যে পোৱা গৈছিল,
যৌৱনত সেইটো অৰ্জন কৰিব লাগে আৰু বৃদ্ধকালত সেইটো ভিক্ষা কৰিব লগা হয়। তোমাৰ দুৰ্বলতাবোৰ তাৰ আগতহে প্ৰকাশ কৰা, যিয়ে তোমাৰ বেয়া সময়তো তোমাৰ কাষত থাকে। কাষত থাকিলে যিয়ে মূল্য নুবুজে তাৰ পৰা দূৰৈত আঁতৰি গৈ মূল্য কি বস্তু বুজাই দিয়াই ভাল। অতীত আৰু ভৱিষ্যত দুয়োটাই বহুত অদ্ভুত। অতীত ঘূৰি নাহে আৰু ভৱিষ্যত জানিব পৰা নাযায়। অথচ মানুহে অতীতক লৈয়ে কষ্ট পায়, ভৱিষ্যতক লৈ চিন্তা কৰে আৰু বৰ্তমানত হাঁহি ধেমালিত থাকিব পাহৰি যায়। এয়া বাস্তৱ। প্ৰেম শব্দটো বহুত সৰু হলেও এই এটা শব্দই এটা মানুহক শেষ কৰি দিয়াৰ ক্ষমতা আছে। মিছাকৈ হাঁহিব পাৰিলেও মিছাকৈ কান্দিব পৰা নাযায়, কাৰণ হাঁহি বাহিৰৰ পৰা আহে আৰু কান্দোন ভিতৰৰ পৰা আহে। পাৰিলে কাৰোবাক ভাল পাবা, নোৱাৰিলে ঘৃণা কৰিবা, কিন্তু কেতিয়াও কাকো অৱহেলা নকৰিবা। মানুহৰ জীৱনৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা, যাৰ জীৱনত ভাল পোৱা নাই তাৰ জীৱনত কোনো দুৰ্বলতাও নাই। কি হ'ব ইমান সঠিক মানুহ বিচাৰি যদি সেইজনৰ গাত সঁচা ভাল পোৱাই নাথাকে? কাকো কেতিয়াও কথা কোৱাৰ কাৰণে বাধ্য নকৰিবা, মনে মনে থাকা আৰু তাক বুজাই দিয়া তুমিও তাৰ অবিহনে থাকিব পাৰিবা। যিবোৰ স্মৃতি আমি সুখৰ স্মৃতি বুলি সাঁচি ৰাখিছিলোঁ, এসময়ত সেই সুখৰ স্মৃতিবোৰেই আমাক আটাইতকৈ বেছি কষ্ট দিয়ে। আপোনাৰ বাৰু এনেকুৱা অভিজ্ঞতা আছেনে? কমেণ্ট কৰি জনাবচোন। এই জগতত সঁচা ভাল পোৱাৰ কোনো মূল্য নাই, কাৰণ এই জগতত চবেই মাথো দেখাত সুন্দৰ মানুহ বিচাৰে, কিন্তু কোনেও সুন্দৰ মন নিবিচাৰে। ব্যৱহাৰ ভালে থাকিলে বন্ধুৰ কোনো অভাৱ নাথাকে, সেইটো ছ'চিয়েল মিডিয়াতেই হওক বা বাস্তৱ জীৱনতেই হওক, সকলোতে। জীৱনৰ দুটা চিৰসত্য কথা। এক, মাৰ সমান কোনেও ভাল পাব নোৱাৰে। দুই, দুখীয়াৰ কোনো বন্ধু নহয়। মানুহে সকলোতকৈ বেছি কষ্ট পায় তেতিয়া, যেতিয়া তাৰ প্ৰিয় মানুহটোৱে কথা কোৱাৰ আগ্ৰহটো কমাই দিয়ে। ল'ৰা হৈ জন্ম হৈছা যিহেতু টকা উপাৰ্জনৰ কাৰণে এদিন নহয় এদিন ঘৰ এৰিব লাগিবই, কাৰণ টকা নাথাকিলে তোমাক কোনেও ভাল নাপায়। আব্দুল কালাম ছাৰে কৈছিল, কেতিয়াও ধুনীয়া চেহেৰাৰ মানুহ বিচাৰিব নালাগে, ই এদিন বুঢ়া হ'ব। কেতিয়াও ভাল ছালৰ মানুহ বিচাৰিব নালাগে, ই এদিন কোচ খাব। কেতিয়াও নিৰ্খুঁত শৰীৰৰ মানুহ বিচাৰিব নালাগে, এইটো এদিন সলনি হ'ব। কেতিয়াও সুন্দৰ চুলিৰ মানুহ বিচাৰিব নালাগে, ই এদিন বগা হৈ যাব, সৰিব। মাত্ৰ এখন ধুনীয়া হৃদয়ৰ মানুহ বিচাৰক, কাৰণ এখন ধুনীয়া হৃদয় সদায় ধুনীয়া হৈয়ে থাকিব। এটোপাল বিষে বহু পানী নষ্ট কৰি দিব পাৰে, আৰু এটা সৰু শিলে এখন ডাঙৰ গ্লাছ ভাঙি দিব পাৰে, আৰু এটা সৰু মিছা কথাই মানুহৰ গোটেই জীৱনটোকে ধ্বংস কৰি দিব পাৰে। সেয়ে মিছাৰ পৰা সদায় বিৰত থাকক। বিশ্বাস বস্তুটো বৰ আচৰিত। মানুহে জীৱনত যি পায় বিশ্বাস কৰিয়েই পায়, আৰু যি হেৰুৱাই বিশ্বাসৰ কাৰণেই হেৰুৱায়। জীৱনত যিয়ে এৰি নিদিয়ক কিয়, হাঁহি আৰু আশা এই দুটা বস্তু কেতিয়াও এৰি নিদিব, কাৰণ এই দুটা বস্তুৱে আমাক জীয়াই থকাত সহায় কৰে। তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে, সময়, কথা, সুযোগ। তিনিটা বস্তুৰ পতন হয়, অহংকাৰ, মিছা আৰু হিংসা। তিনিটা বস্তু বহুত মূল্যৱান, ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। মানুহে কয়, সেইজনৰ লগত কথা পাতক যাৰ লগত পাতি ভাল লাগে, কিন্তু মই ক'ব বিচাৰিছোঁ, কথা সেইজনৰ লগত পাতক যিজনে আপোনাৰ কথাবোৰ শুনি ভাল পায়। তিনিটা বস্তু হেৰুওৱা উচিত নহয়, শান্তি, আশা আৰু সততা। জীৱন পৰিচালনাৰ বাবে কথাকেইটা ভালদৰে মন কৰিব। কেতিয়াবা সময় পালে নিজৰ দুৰ্বলতাবোৰো চাব, তেতিয়া আনক আইনা দেখুওৱা স্বভাৱটো নাইকিয়া হ'ব।
জীৱনত এনেকুৱা ব্যক্তিৰ লগত থাকিব যিজনৰ চেহেৰাতকৈ হৃদয়খন ভাল। সততাৰে কাম কৰা সকলৰ চখ পূৰণ নহ'লেও কিন্তু টোপনি পূৰণ হয়। খং বতাহৰ গতিৰ দৰে, যিয়ে বুদ্ধি নামৰ চাকি গছি নুমাই পেলায়। পৃথিৱীত হৃদয়খনেই এনেকুৱা এটা বস্তু যিটো জিৰণি নোলোৱাকৈয়ে কাম কৰি থাকে। সেয়ে ইয়াক সুখত ৰাখা, লাগে সেইটো নিজৰে হওক বা আনৰে। সুখেই এনেকুৱা এটা বস্তু যিটো আপোনাৰ লগত নাথাকিলেও আনক দিব পাৰে। স্বৰ্গত সকলো আছে কিন্তু মৃত্যু নাই। গীতাত সকলো আছে কিন্তু মিছা নাই। পৃথিৱীত সকলো আছে কিন্তু সন্তুষ্টি নাই। আৰু আজিৰ মানুহৰ সকলো আছে কিন্তু ধৈৰ্য নাই। মনত ৰাখিব বন্ধুসকল, সুখ দুখ কিনা বেচা কৰিব নোৱাৰি। পাহৰি যোৱা অভ্যাসো লাগে বন্ধুসকল, কাৰণ সকলো মনত ৰাখিলেও মানুহ সুখী নহয়। ভাল ভাল কথাবিলাক ৰৈ গৈছে কাবাৰীৰ ভঙা চিঙা বস্তুৰ দৰে কোনোবা এটা ফেচবুকৰ মজিয়াত। কিন্তু অলপ কাপোৰ পিন্ধাবিলাকেই ট্ৰেণ্ডিঙত আহি গৈছে। জীৱন বাটৰ কিছুমান ভ্ৰমণ এনেকুৱাও আছে য'ত ভৰি নহয়, হৃদয় থমকি ৰয়। ভাল অৱস্থা দেখি ভাল পোৱাটো আকৰ্ষণ, আৰু বেয়া অৱস্থা দেখি ভাল পোৱাটো প্ৰেম। আনৰ ওপৰত প্ৰয়োজনতকৈ বেছি বিশ্বাস নকৰিব, কিয়নো অন্ধকাৰত নিজৰ ছাঁটোৱেও লগ নিদিয়ে। জীৱনটো এটা সংগীত হয়, গুণগুণাই থাকা। পৰিস্থিতি লাগিলে যিয়েই নহওক সদায় হাঁহি থাকা। জীৱনত এটা কথা সদায় মনত ৰাখিবা, বন্ধুত্ব সকলোৱে লগত কৰিবা, কিন্তু ভৰসা কেৱল নিজৰ ওপৰতহে ৰাখিবা। জীৱনত নিজৰ পথ সদায় তুমি নিজেই বাছি ল'বা, কাৰণ তোমাতকৈ বেছি আৰু তোমাক কোনেও বুজি পাব নোৱাৰে। কাৰোবাৰ পৰা কিবা সহায় পাম বুলি কেতিয়াও আশা নকৰিবা, কাৰণ সহায় ভৰসা এইবোৰে আমাক কেৱল দুখহে দিয়ে। জীৱনৰ লক্ষ্য যিহেতু তোমাৰ, গতিকে ইয়াৰ কাৰণে কষ্টও তুমি নিজেই কৰিব লাগিব। আনে কষ্ট কৰিবলৈ নাহে তোমাৰ লক্ষ্য পাবলৈ। এইখন পৃথিৱীয়ে কেৱল উদয় হোৱা সূৰ্যটোকহে সেৱা জনায়। তোমাৰ কঠোৰ পৰিশ্ৰম আৰু সংঘৰ্ষক কোনেও গুৰুত্ব নিদিয়ে। এইখন পৃথিৱীৰ চবতকৈ কম দামী বস্তুটো হৈছে উপদেশ। এজনৰ পৰা বিচাৰিলে হাজাৰজনে দিবলৈ আহে। আকৌ চবতকৈ দামী বস্তুটো হৈছে সহায়। হাজাৰজনৰ পৰা বিচাৰিলে কোনো মতে এজনেহে দিবলৈ আহে। এটা তিতা সত্য কথা, আপুনি লাগিলে যিমানেই আনৰ কাৰণে ভাল কাম নকৰক কিয়, আপুনি যিমানেই দয়ালু নহওক কিয়, এইখন পৃথিৱীয়ে আপোনাৰ এটা ভুলৰ বাবেই অপেক্ষা কৰি থাকে। সেইকাৰণে আপুনি যদি আপোনাৰ জেগাত ঠিকে থাকে আৰু আন কোনোবাই আপোনাৰ ওপৰত আঙুলি উঠায়, তেন্তে তেওঁৰ ওপৰত ইমান ধ্যান নিদিব। কাৰণ ভাল লোকৰ ওপৰত তেওঁৱেই আঙুলি উঠায় যাৰ নেকি সেই ভাল লোকজনৰ সমানে থিয় দিবলৈ অকাদ নাথাকে। জীৱনত এইটো কেতিয়াও নাভাবিব যে আপুনি একোৱেই নহয়, আৰু এইটোও নাভাবিব যে আপুনি সকলো। কিন্তু এইটো সদায় ভাবিব যে আপুনি কিবা এটা স্পেচিয়েলটো নিশ্চয় হয়, যিয়ে নেকি সকলো কাম কৰিব পাৰে। ছোৱালী জীৱনৰ দুখ লগা সত্য কথা। ছোৱালীসকল যিখন ঘৰত জন্ম লয়, সেইখন ঘৰতে এদিন আলহী হৈ যায়। দেউতাকে কয়, ছোৱালীজনী ঘৰত নাথাকিলে খালী খালী লাগে। তাই ঘৰখন হাঁহি ফূৰ্তিৰে হাহাকাৰ কৰি ভৰাই ৰাখে। আৰু শহুৰৰ ঘৰত কয়, ইমান হাঁহি ফূৰ্তি নকৰিবা, মানুহে কি ক'ব। নিজৰ ছোৱালীজনীয়ে কাম নাজানিলে কয়, মাকে তাইক কাম কৰিবই দিয়া নাই। স্কুল, কলেজ, টিউশ্যন এইবোৰতেই ব্যস্ত আছিল। আৰু বোৱাৰীয়ে কাম নাজানিলে কয়, ছোৱালী জনম লৈছা, এইখিনি কামো শিকা নাইনে? ঘৰত কি ষ্টাইল কৰি ঘূৰি ফুৰিছিলা? ভাবিলেই আচৰিত লাগি যায়। মা দেউতাৰ আদৰৰ ছোৱালীজনী, যি এগিলাচ পানী ঢালিও খোৱা নাছিল, তাই আজি পাকৈত ৰান্ধনি। সকলোকে ৰান্ধি খুৱায়,